ইয়াতে চাওক পুলিখিনি প্ৰায় 20টা মান উঠালোঁ। পুলিখিনি এনেকুৱা হ'ব লাগে যাতে চাওক আপোনালোকে কোৱালিটিটো এবাৰ কেনেকৈ আছে মোক জনাই দিব। চাওক এবাৰ পুলিখিনি ইয়াত আহি পেলাই সুধিলে মই কেনেকা পুহিব লাগে, কেনেকা কি দানা দিলে কেনেকা হয়, মাছ গেছ হ'লে কি হয় আৰু অক্সিজেন লেভেলটো কেনেকা হেৰি কৰিব লাগে, ভাল ৰাখিব লাগে, এইবিলাক চব মই। বন্ধুসকল গুড মৰ্ণিং। আজি মই জাষ্ট বিচনাৰ পৰা উঠিছোঁ। আজি সম্পূৰ্ণ আজিৰ ভিডিঅ'ত ব্লগ হ'ব। আপোনালোকে মই কি কৰোঁ কি নকৰোঁ আজি সম্পূৰ্ণ আজিৰ ভিডিঅ' চাব পাৰিব। মই যেনেকৈ আপোনালোকক কৈছিলোঁ যে মই ইয়াতে ৰাতি শুম বুলি, ইয়াতে মৰ্ণিং হৈছে, ৰাতিপুৱা বৰষুণো দিছে। ইয়াতে চাই লওক, মই আপোনালোকক দেখাব পৰা নাই, কালি মই নাছিলোঁ আৰু হঠাতে কোনোবা বেপাৰীয়ে মানে আপোনাৰ মাছৰ পোনা লৈ আনি কিনে মাছটোত ঢালি দিছে ফিচাৰীত দেউতাই। মই নাছিলোঁ, কালি বা বেলেগ জেগাত এটাত গৈছিলোঁ। গতিকে মাছৰ কাৰণে মই দানাটো কি ৰেডি কৰিছোঁ আপোনালোকে ইয়াত চাব পাৰে। মই এতিয়া মই মাছৰ দানা দিব পাৰোঁ। ইয়াত দানা দিছোঁ, ৰেডি কৰিছোঁ। কি কি ঢালি কিনে ৰেডি কৰিছোঁ আজি আপোনাৰ সম্পূৰ্ণ ব্লগটো চাব। ব্লগ ফিচাৰীৰ পাৰত যাম, তাৰ পৰা আপুনি ভিডিঅ'টো শ্বুট কৰিম। এতিয়া আমাৰ ফিচাৰীটো ইয়াতে আছে, চাই লওক পানীটো এতিয়া কম হৈ আছে। এতিয়া মই ইয়াতে দানাটো আপোনাক দেখাই আছোঁ, কি দানা ৰেডি কৰিছোঁ। ইয়াত চাওক দানাটো ইয়াত এনেকুৱা আছে। আপোনালোকে যদি কেমেৰা ঢুকি আছে, ইয়াত দুটা বস্তা দেখিব পাৰিব আপুনি। এই বস্তাত মই তামোলখন পচাইছোঁ। আপোনালোকক ফিচাৰীৰ লোক এটা দেখাবলৈ চেষ্টা কৰিম। চাওক এতিয়াও পানী বহুত আছে আমাৰ ফিচাৰীত, পানীটো নুশুকায়। এতিয়া গৰমো নহয়, এতিয়া বৰষুণ দিন আহিছে, এতিয়া পানী গৰম হৈ কিনে মাছ মৰিব বুলি টেনশ্যন নাই। ইয়াত কালি 2 কেজিমান মাছ ঢালা হৈছে পোনা। সেইটোৱে আজি মই দানা দিম বুলি আহিছোঁ। আজি দিম আৰু 2 দিন পাছত দিম, চাম এইবাৰ মাছ ডাঙৰ হ'ব নে নহ'ব। যোৱাবাৰটো বেপাৰীয়ে ৰাম ঠগন দিলে, এইবাৰ চাম কি হ'ব। চাওক এই ধৰণে কেতিয়াও মানুহক ৰাম ঠগন দিব নালাগে, কি ধৰণে যোৱাবাৰ মই খালোঁ। এইবাৰ চাম, গেৰাণ্টি দি কিনে পোনা দিছে, ডাঙৰ হ'ব বুলি কৈছে মাছটো। ইয়াতে দানাত মই কি দিছোঁ আপোনাক দেখাই আছোঁ ৰ'ব। দানাত ইয়াত মই দিছোঁ খলিহ আৰু গুড়া আৰু খলিহটো মই আপোনাক দেখাই আছোঁ। মিক্স কৰি কিনে এই ধৰণে কৰা গৈছিলে। এতিয়া মই ইয়াক আকৌ ভালদৰে মিক্স কৰিম। ফুলি গৈছে সৰিয়হ আৰু গুড়াটো, চাই লওক। যোৱা ৰাতিত মই ভিজাই কিনে তিতাই কিনে ৰাখিছিলোঁ, এতিয়া এনেকুৱা হৈ গ'ল, চাই লওক। ইয়াক মই ভালদৰে মিক্স কৰি, যিটো আপোনাক তামোল বুলি দেখাই আছোঁ, মোটামুটি 4 ফিটমান আছে। এইটো মানে বিক্ৰী নকৰোঁ, কাৰণ এইটো বিক্ৰী কৰিলে মানে মৰিবলৈ চান্স আছে। এইটো ভালদৰে মই নিজে ৰুই ল'ম। আৰু ডাঙৰ পুলি হৈ গ'ল কাৰণে মই ইয়াত ৰুই ল'ম। মানে এইটো মোৰ কিছুমান জেগাত পুলিখিনি মৰা আছে, মৰা জেগাত মই এই পুলিখিনি ৰুই ল'ম। আপোনালোকে ব্লগ শুনি কণ্টিনিউ চাই থাকিব, মই পুলিখিনি কেনেকৈ ৰুম। হয় নিশ্চয় বন্ধুসকল, আপোনালোকে যিটো আমাৰ মাটি আছে, যিকোনো মই তামোল খেতি কৰিম, তাত মানে কোনো ধৰণৰ সাৰৰ প্ৰয়োজন নাই। কাৰণ ইয়াত আমাৰ অলৰেডি সাৰুৱা মাটি হয়। কাৰণ ইয়াত আমি সকলোৱে ইয়াত যিমানবোৰ খেতি কৰে এই এৰিয়াত কোনেও সাৰ নিদিয়ে, কাৰণ ময়ো সাৰ নিদিওঁ, কাৰণ পইচা খৰচা বেছি হয় আৰু মাটিটো সাৰ দিলে মানে বেছি। আৰু জৈৱিক সাৰ দিলেতো ভালেই হয়, ৰাসায়নিক সাৰ দিলে মানে মাটিখিনি বেয়া হয়। গতিকে কণ্টিনিউ ব্লগটো চাই থাকিব। ইয়াতে চাওক পুলিখিনি প্ৰায় 20টা মান উঠালোঁ। পুলিখিনি এনেকুৱা হ'ব লাগে যাতে চাওক আপোনালোকে কোৱালিটিটো এবাৰ কেনেকৈ আছে মোক জনাই দিব। চাওক এবাৰ পুলিখিনি, কিন্তু এইটো অলপ ডাঙৰ হৈ গ'ল, আপোনারা চাব পাৰে পুলিখিনি অলপ ডাঙৰ হৈছে। এইটো মোটামুটি 4 ফিট সাইজৰ আছে, 3.5 ফিট সাইজৰ হ'ব লাগিছিলে পুলি। অলপ ডাঙৰ হৈ গ'ল, মানে আজিৰ পৰা 2 মাহ আগত ৰুব লাগিছিলে, তেতিয়া ঠিক হ'লে হয়। কাৰণ ইয়াত মই জেগা নাছিলে, কাৰণ মই সময় পোৱা নাছিলোঁ কাৰণে এইটো হৈ গ'ল। একো নাই, মৰিলেও মৰক বাৰু, অলপ ডাঙৰ পুলি হ'লে একো নাই। এতিয়া ইয়াতকে ৰুই ল'ম, আপোনালোকে বাৰীটো দেখাই আছোঁ। বন্ধুসকল মই অকলে থকাৰ কাৰণে মই ইয়াত আপোনাৰ ভিডিঅ'খিনি ৰোৱাটো দেখাব নোৱাৰিলোঁ। গতিকে বন্ধুসকল এতিয়া মই আপোনালোক আগৰ ভিডিঅ'ত দেখাই আছোঁ। মই ইয়াত পৰ্যন্ত ফিচাৰীত গৈছিলোঁ পোনা ল'বলৈ, তেতিয়া আপোনালোক দেখাই আছোঁ। ঠিক আছে, এইটো নেক্সট দিনৰ ভিডিঅ' হ'ব। ঠিক আছে, কণ্টেণ্ট চাই থাকিব।
বন্ধুসকল এতিয়া মই আপোনালোকে চাব পাৰে ইয়াত আহি পাইছোঁ মই মনোজ মিলি ডাঙৰীয়াৰ ঘৰত বা মনোজ মিলি দাৰ ঘৰত তেখেতে এটা মানে ভাল এখন ব্যৱসায় আৰু লগতে আপোনাৰ ব্যৱসায় কৰিছে লগতে কিছুদিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ যিটো সুমংগলা হাইব্ৰিড ফাৰ্মিং খেতি এই সুমংগলা হাইব্ৰিড তামোল খেতিৰ পুলিখন দিবলৈ যাওঁতে তেখেতৰ লগত মোৰ চিনাকি পৰিচয় হয় সম্পূৰ্ণ এই প্ৰচেছটো আপোনাৰ ইউটিউবৰ দ্বাৰা হৈ আছে গতিকে তেখেতে মোৰ ইউটিউবৰ পৰা ভিডিঅ' চাইছে কাৰণে মই তেখেতৰ ঘৰলৈ পালোঁ আৰু তেখেতৰ ঘৰত গৈ কিনে আকৌ মোৰো এটা ভাল খবৰ ওলাই গ'ল যে তেখেতৰ মই আপোনাৰ তেখেতে এটা বিজনেছ বা এখন ফেচাৰীৰ লগত যোগাযোগ হয় তেখেতে মীন পালনৰ লগত যোগাযোগ হোৱাৰ কাৰণে ময়ো নিজে ফেচাৰীত নিজে মাছ পুহোঁ কাৰণে তেখেতৰ লগত যোগাযোগ হ'লোঁ আৰু তেখেতৰ লগত মই ভাল পোনাটো সংগ্ৰহ মানে ভাল পোনাটো আপোনাক মই কিনিবলৈ চেষ্টা কৰিছোঁ গতিকে আজি মই আপোনালোকক দেখিবলৈ চাই আছে যে আপোনালোকে ইয়াতে আপোনালোকক মই পোনাখিনি ল'বলৈ আহিছোঁ গতিকে পোনাখিনি দাদাই মোক বাছি দি আছে মই আপোনাৰ মাছৰ পোনাটো লৈছোঁ আপোনাৰ গ্ৰাছ কাপ আৰু কেইটামান বাহু মাছ আৰু কেইটামান ব্ৰিকেট মাছ মই অলৰেডি বেছি পোনাখিনি নাঢালোঁ দাদাই মোক অলৰেডি ছাজেষ্ট কৰি দিলে যে মোৰ ফিচাৰী চাই কিনে মই কিমান পোনা ঢালিব লাগে এইটো ছাজেষ্ট কৰি দিয়াৰ কাৰণে মই ইয়াতে আপোনালোকৰ দাদাই যিমান দিব পাৰিব পোনাখিনি মই ইমানেই পোনাখিনি ল'ম গতিকে দাদাই আমাৰ ইয়াত পোনাখিনি বাছি দি আছে আৰু সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে মই পোনাখিনি লৈ গ'লে কিনে আপোনালোকক কি কৰিব লাগে কি নকৰিব লাগে সম্পূৰ্ণ আগৰ কথাখিনি মই দাদাৰ লগত জানিব বিচাৰোঁ গতিকে আপুনি ভিডিঅ'খিনি কণ্টিনিউ চাই থাকিব দাদাই মোক এনেধৰণে পোনাখিনি বাছি কিনে দিলে আৰু দিয়াৰ পাছত দাদাই আপোনালোকক দুআষাৰ দাদাৰ কথাখিনি শুনাই দিম দাদাই কৈছে যে ভাল পোনা হয় ভাল ওজনৰ হ'ব 1 কেজি 1.5 কেজি চাইজৰ আপোনাৰ কম পাৰ্চেণ্টেজটো হ'বই হ'ব 2 কেজিলৈকে হ'ব বুলি কৈছে দাদাই মোক এই ধৰণে পোনাখিনি বাছি কিনে দিলে আপোনালোকে যদি দাদাৰ এইখিনি আপোনালোকে যদি আপোনাৰ ব্যৱসায় কৰে দাদাৰ সম্পূৰ্ণ ইয়াত আপোনালোকে জানিব বিচাৰিছে দাদাই এই ফাৰ্মটো ক'ত আছে বা কি কৰিব লাগে দাদাৰ মই ভাষ্যও শুনাম আৰু লগতে যদি আপোনালোকে দাদাৰ লগত যোগাযোগ কৰি কিনে ভাল পোনা সংগ্ৰহ কৰিব পাৰে দাদাই যে মাছৰ সম্পূৰ্ণ আপোনাৰ কি খুৱাব লাগে কি খুৱাব নালাগে আপোনাৰ গেছ হ'লে কি হ'ব সম্পূৰ্ণ কথাখিনি দাদাৰ পৰাই জানিম গতিকে দাদাই মোক এই ধৰণে পোনাখিনি দিছে বলক বন্ধুসকল দেৰি নকৰিকে আপোনালোকক ডাইৰেক্ট দাদাৰ ভাষিটো শুনাম আপোনালোকে যদি ধেমাজি ল'ৰা বাবু ইউটিউব চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু তলত এখন হোৱাটছআপ গ্ৰুপ আছে এই গ্ৰুপটো জইন কৰি দিব বন্ধুসকল ব্লগ দাদাৰ আপোনালোকক ভাষিটো শুনাই লওঁ ইয়াত আপুনি মই এতিয়া জানিব পাইছোঁ যে আপুনি ইয়াতে মাছৰ খেতি বা মাছৰ পোনাৰ ব্যৱসায় কৰি আছে ইয়াৰ আপুনি কি মাছৰ পোনা পায় আপোনাৰ ইয়াত মোৰ ইয়াত মাছৰ পোনা বুলিবলৈ ৰৌ মিৰ্গা কমল গল্ডেন গ্ৰাছ কাপ এনে পোনা পাব আপোনাৰ কি চিতলৰ পৰা হয় আৰু এটা কথা জানিব বিচাৰিছোঁ ইয়াৰ আপোনাৰ মাছৰ যিটো কোৱালিটিটো কেনেকুৱা হয় আমি বহুতবাৰ মাছত দেখিছোঁ যে বেপাৰীয়ে ঘৰে ঘৰে গৈ কিনে মাছখন উন্নত জাতৰ মাছ নিদি কিনে অলপ কম উন্নত জাতৰ মাছ দি কিনে মাছটো ডাঙৰ নহয় ইয়াৰ আপুনি কি ক'ব বিচাৰিছে নহয় চাওক তেনেকুৱা উন্নত নোহোৱা মাছ নাই কিন্তু কিছুমান এনেকুৱা হয় মানুহে মাছ যিটো ফিচাৰীত আপোনাৰ 5 কেজি লগাব লাগে তাত 20 কেজি লগায় 20 কেজি লগোৱাৰ ফলত এইটো মোৰ ক্ষেত্ৰতে হৈছে বাৰু মোৰ এনেকৈ হৈছে দানাটো জোৰাব নোৱাৰে দানা জোৰাব নোৱাৰে আৰু জেগাটো তাৰ কাৰণে কম না সেইকাৰণে মাছটো আপোনাৰ ডাঙৰ নহয় মানে আপোনাৰ কোৱা মতে মাছৰ পোনাটো বেয়া নহয় মানে খেতি কৰিব নাজাৰ কাৰণে এনেকুৱা মাছটো ডাঙৰ নহয় ইয়াৰ মানুহবিলাক একচুৱেলি ট্ৰেইনিং নোহোৱাকৈ হয় ট্ৰেইনিং দিয়াই মেলি ইয়াত যিটো আপুনি ইয়াত মাছৰ যিটো পোনা ষ্টকত ৰাখিছে হয়তো মই আপোনাক যদি গাড়ী আহিলে মই আপোনাক আনলোডিং গাড়ীটো ইয়াত গাড়ীৰ পৰা মাছ আহে আপুনি ক'ৰ পৰা মাছ আহে মই আপোনাৰ মাছ কলকাতাৰ পৰা আনো কলকাতা মালদা হয় তাৰপিছত নগাঁৱৰ পৰা আনো নগাঁও আপোনাৰ ধনিয়া পেটি আচ্ছা ইয়াতে আহি কিনে ষ্টক হয় ষ্টক হোৱাৰ পাছত আপুনি বেপাৰীৰ যোগেদি আপুনি ঘৰে ঘৰে লৈ যায় বিক্ৰী কৰে কোনোবাই হয় ইয়াত কোনে পোনপটীয়াকৈ আহি কিনে কোনো এখন খেতিয়কে ইয়াতে আহি কিনে পোনপটীয়াকৈ আহি কিনে ইয়াৰ পৰা আপুনি যদি মাছৰ পোনা ল'বলৈ বিচাৰে তেতিয়া আপুনি দিব পাৰিবনে হয় বাকীখিনি য'ত পোনা পায় তাতকৈ বহুত কম দামত পোনা দিব পাৰিব হয় বন্ধুসকল যদি আপোনালোকে ইয়াতে আহিব বিচাৰে তেতিয়া আপোনালোকে আহি কিনে ইয়াত দাদাৰ লগত যোগাযোগ কৰক তেখেতে ভাল জাতৰ বা উন্নত জাতৰ পোনাখিনি আপোনালোকে ইয়াতে আপোনাক দি দিব আৰু ইয়াত আপোনাৰ এটা কথা জানিব আপুনি কৈ আছোঁ ইয়াত আপোনাৰ এড্ৰেছটো কোনখিনিত আছে ইয়াত আহিব যাতে মানুহে সুবিধা পায় এড্ৰেছ এইটো 2 নং আৰচি বজাৰ চিলাপথাৰ ধেমাজি ডিষ্ট্ৰিক্ট চিলাপথাৰ 2 নং মানে আৰচি বজাৰ ষ্টেচনৰ ওচৰতে আছে হয় ফ্ৰণ্টিয়াৰ স্কুলৰ অপজিট চাইডত ন আচ্ছা ইয়াতে মই দেখিছোঁ আপোনালোকে যদি মই আপোনালোকে পাৰিম ভিডিঅ'ৰ আপোনালোকে মাছৰ পোনাখিনি ইয়াতে দেখাই দিব পাৰোঁ ইয়াতে খুব ধুনীয়াকৈ দাদাই মই প্ৰতি বছৰে আপুনি কেইবছৰ হৈছে ব্যৱসায় কৰা 10 বছৰ কৰা আপোনাৰ ৰাইজে কি এনেকৈ ফলাফল পাইছে ইয়াৰ পৰা ভাল ফলাফল পাইছে ন
হয় আপোনালোকে ইয়াতে দেখিব পাৰে ইয়াত এই ধৰণে ইয়াত দুটা ফেচাৰী আছে দুটা ফেচাৰীতে ইয়াতে মাছ পুলি পোনাখিনি ষ্টকত ৰাখি কিনে দাদা ইয়াৰ পৰা ব্যৱসায় আৰম্ভ কৰিছে হয় দাদা ধন্যবাদ আপোনালোকক এই ধৰণে আমাৰ মানে গাঁৱৰ চুকে কোণে যিটো আমি মানুহে যিটো ফেচাৰী খান্দি কিনে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আগবাঢ়ি আছে আপোনালোকে তেখেতসকলো এটা সহায় হৈছে হয় তেখেতসকলক এটা শেষত কি ক'ব বিচাৰিছে তেখেতে মাছৰ খেতি কৰিব লাগে নালাগে বা কেনেকৈ কৰিব লাগে অলপ এটা বুজাই দিয়কচোন খেতি কৰাটোতো চবটোৱে ভাল কিন্তু এতিয়া আমাৰ মানুহে অকণমান ট্ৰেইনিং বিনা উইদাউট ট্ৰেইনিঙত মাছটো যাতে হেৰি কৰিব নালাগে অকণমান ট্ৰেইনিং ল'ব লাগে মাছটো ধৰিব হ'লে ট্ৰেইনিং নোহোৱাকৈ একো কাম নহয় আৰু ট্ৰেইনিঙৰ কথা কৈছে আপুনি হয় ট্ৰেইনিঙৰ কথা কৈছে ইয়াত ক'তবাই এনেকুৱা ট্ৰেইনিং কৰা চেণ্টাৰ বা কিবা এটা হয় নেকি নাই এনেকুৱা আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ পৰাও এনেকুৱা ট্ৰেইনিং দিছিলে দিয়াইছিলে তাৰপিছত নিজেও যাম বুলি ক'লে যাব পাৰে ট্ৰেইনিং হয় হয় এনেকুৱা আচ্ছা মানে যোগাযোগ কৰিলে হৈ যাব যোগাযোগ কৰিলে হ'ল হোম ডেলিভাৰী দিব পাৰে হয় আচ্ছা এই বিচাৰিছে কওকচোন নহয় যদি মাছ পুহিব বিচাৰিছে মই কিছুমান তেনেকুৱা হেৰি তৰিকা দিব পাৰোঁ হয় হয় ইয়াত আহি পেলাই সুধিলে মই এনেকুৱা কেনেকুৱা পুহিব লাগে কেনেকুৱা কি দানা দিলে কেনেকুৱা হয় মাছ গেছ হ'লে কি হয় আৰু অক্সিজেন লেভেলটো কেনেকুৱা হেৰি কৰিব লাগে ভাল ৰাখিব লাগে এইবিলাক চব মই মানে এতিয়া মানে ধেমাজিৰ ল'ৰা বাবুক আপোনালোকে এই ভিডিঅ'টো থৈ মই কৈ দিছোঁ যাতে ভাল ভাল ভিডিঅ' তাৰ লগত পাবই ময়ো চাইছোঁ ভাল ভাল ভিডিঅ' পাই মই চুমংলাম সেইটো পুলিটো চাই পেলাই মই হেৰি কৰিছোঁ অৰ্ডাৰ কৰিছোঁ একচুৱেলি শইকীয়া দাক আগৰ পৰা মই লগ পাইছোঁ যদিও তেনেকুৱা পুলি দিয়ে বুলি মই জনা নাছিলোঁ তাৰপিছত এতিয়া গম পালোঁ আপোনাৰ থ্ৰুৱেদি মই যাতে পুলিটো ৰুব পাৰিছোঁ যাতে মোৰ আপোনাৰ চেনেলটো যেনেকৈ মই পুলিটো যেনেকৈ আপোনাৰ থ্ৰুৱেদি পাইছোঁ মোৰ মাছটো যদি তেনেকৈ আপোনাৰ থ্ৰুৱেদি কোনোবাই ল'ব বিচাৰে নিশ্চয় ল'ব ইয়াতে আপুনি দেখি কিনে নিশ্চয় ল'ব মোৰ মোবাইল নম্বৰটো হেৰি কৰিব পাৰে হয় আপোনাৰ নম্বৰ এবাৰ কৈ দিয়ক আপোনাক কণ্টেক্ট কৰিব 9101301862 হয় আপোনালোকে মোৰ যোগাযোগ কৰিলেও আপোনাক যদি আপোনাৰ দাদাৰ লগত কণ্টেক্ট নহয় মোক যোগাযোগ কৰিলেও পাই যাব হয় বন্ধুসকল আপোনালোকে ভিডিঅ'খিনি চাই কিনে কেনেকৈ পাইছে আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব হয়তো আপোনালোকে এই ভিডিঅ'ত দি আপুনি গোটেই ধেমাজি ডিষ্ট্ৰিক্টত আপুনি পোনাখিনি দিব পাৰিম যদি লাগে অৰুণাচলত দিব পাৰে হয় অৰুণাচললৈকে আপোনাৰ গোটেই ধেমাজি ডিষ্ট্ৰিক্টলৈকে পোনাখিনি পাই যাব আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ' ইমানেই আছিল অলপ ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আপোনালোকৰ ভিডিঅ'খিনি কেনেকৈ পাইছে